আজি বিশেষকৈ আমাৰ যে কমতাপুৰ অট'নমাছ কাউন্সিলৰ যে যিজন চিফ মুৰব্বী আছে গকুল বৰ্মন ডাঙৰীয়া, যি ধৰণে ষড়যন্ত্ৰ কৰি হওক বা তেখেতে যি ধৰণে মন্তব্য আগবঢ়াইছিল যে এইটো ষড়যন্ত্ৰ, আমি বিশেষকৈ আমি দাবী উত্থাপন কৰিছো যে আপুনি যদি ষড়যন্ত্ৰত অনুভৱ হৈছে বা আপোনাৰ নজৰত যদি কোনোবা আপোনাক ষড়যন্ত্ৰ কৰিছে, আপুনি কিয় নিমাত, আপুনি আইনৰ আশ্ৰয় লওক, আপুনি আইনগতভাৱে ব্যৱস্থা লওক। যি ধৰণে আপোনাৰ নাৰীৰ ওপৰত যি ধৰণে কেলেংকাৰ বা যি ধৰণে অভিযোগ আহিছে, নাৰীক আপুনি যি ধৰণে ব্যৱহাৰ বা মাৰপিট কৰিছে, হস্পিটেলত এডমিট কৰিছে, যি ধৰণে আপোনাৰ ওপৰত বিভিন্ন ছচিয়েল মিডিয়া, পেপাৰ মিডিয়া বা বিভিন্ন ইলেক্ট্ৰনিক মিডিয়াক আপোনাৰ অভিযোগ আহিছে, এই বস্তুখিনি আপোনাৰ মান ইজ্জতহানি কেছ কৰক। যদি আপুনি যদি অৰিজিনেলি বস্তুখিনি ঘটনাৰ লগত জড়িত নহয়। আৰু ইয়াৰ পিছত যিজন আমাৰ অধ্যক্ষ আছে, KACৰ অধ্যক্ষ মানে সন্মানীয় আমাৰ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া, তেখেতৰ নামত যি 34 crore যি আমাৰ ভুৱা চৰিত যি এটা অভিযোগ আহিছে, ইতিমধ্যে আমাৰ হাতত এই বস্তুখিনি জালিয়াতিৰ যিখিনি ৱাক ৱাটাৰ এইখিনি আমাৰ হাতত আছে। আমি তেখেতক আহ্বান কৰিছো, যদি আপুনি এই যে ভুৱা যি আমাৰ ৱাক ৱাটাৰ এই একেত যদি জড়িত নাই, আজিৰ তাৰিখত কিয় এই মানে সৎসাহস নহল যে এই যিজন সহি কৰিছে বা এই মেইন অৰিজিনেল কালপিতজন কোন, কিয় আজি ওলাবৰ কাৰণে সৎসাহস নহল বা কিয় আইনৰ আশ্ৰয় নললে? আমাৰ মনত প্ৰশ্ন জাগিছে যে যদি অৰিজিনেলি হিতেশ্বৰ বৰ্মন ডাঙৰীয়া যদি এই ক্ষেত্ৰত বা এই যদি ভুৱা বা যি ধৰণৰ ভুৱা ৱাক অৰ্ডাৰত সহি ওলাইছে হিতেশ্বৰ বৰ্মনৰ, আজি কিয় আইনৰ আশ্ৰয় লোৱা নহল বা কিয় আজিৰ তাৰিখত হিতেশ্বৰ বৰ্মনে কিয় কেছ নকৰিলে যে অৰিজিনেলি এই ভুৱা সহিজন কোনে কৰিছে? একচুৱেলি হিতেশ্বৰ বৰ্মন ডাঙৰীয়াই এই বস্তুখিনি মানে বিচাৰে নাই যে অৰিজিনেলি ভুৱা সহিজন কোনে কৰিছে। সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছো যে আমাৰ যিকেইজন ব্যক্তিক লৈ ইণ্টাৰিম বডিখন বনাই দিছে, এই প্ৰতি কোনো আস্থা নাই, অতি সোনকালে এইখন ভংগ কৰি দিব লাগে। আৰু অচিৰেই এই যে আমাৰ গভৰ্ণমেণ্টৰ যিসমূহ দায়িত্বত বা আজি যিসমূহ বিষয়া আছে, এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টে হওক বা চৰকাৰৰ আওতাত আনি অতি কম সময়ৰ ভিতৰত নিৰ্বাচন পাতি তাতে ৰাইজৰ সৰ্বাংগীন স্বাৰ্থত এটা নতুন ইলেকশ্যন পথাৰে বস্তুখিনি তাতে ডেভেলপমেণ্ট চিন্তা কৰিব লাগে। মই দুলাল চন্দ্ৰ ৰায়, কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক। আজি গোসাইগাঁও প্ৰেছ ক্লাবত আমি যৌথ সংবাদমেল পাতিছোঁ। কোচ ৰাজবংশী সংগ্ৰাম সমিতি, UG আক্ৰাছু আৰু অল আছাম আক্ৰাছু। আজি সংবাদমেলৰ মূল অৰ্থটো হ'ল কমতাপুৰ অট'নমাছ কাউন্সিলৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী পাৰিষদৰ যি দুৰ্নীতি আৰু নাৰী কেলেংকাৰীৰ অধ্যায় এটা মুকলি হৈছে। সেই বাতৰি চাই আমি যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাভিমানত আঘাত কৰিছে, সেইকাৰণে আমি সংগঠনকেইটাই আজি যৌথ সংবাদমেল পাতিব লগা হ'ল। আৰু আপোনালোকৰ সাংবাদিক বন্ধুহঁতৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, কমতাপুৰ অট'নমাছ কাউন্সিলখন আমাৰ জাতীয় সংগঠনবিলাকৰ দাবী নাছিল। আমাৰ দাবী পৃথক কমতাপুৰ আৰু কোচ ৰাজবংশী জনজাতিকৰণ কৰা। কিন্তু অসম চৰকাৰে, তেতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আমাক অট'নমাছ কাউন্সিল দিলে। কিন্তু আমি যদি দিছে তেতিয়া আমি আদৰি লৈছোঁ। আদৰি লোৱাৰ পিছত আমাৰ বিভিন্ন সংগঠনৰ সতীৰ্থক লৈ এখন অট'নমাছ অন্তৰ্বৰ্তীকালীন কাউন্সিল গঠন কৰিলে। সেই অট'নমাছ কাউন্সিলৰ কিছুদিন পূৰ্বে আপোনালোকে চাইছিল, ৱাক অৰ্ডাৰ লৈ দুজনমান পাৰিষদক জেল হাজত লৈ প্ৰেৰণ কৰিছিল। তাৰ পিছতে আমি কিছুদিন আগতে অধ্যক্ষৰ ৱাক অৰ্ডাৰৰ কথা আমি দেখিছোঁ। আৰু ইতিমধ্যে এইখন ৱাক অৰ্ডাৰ ভুৱা ৱাক অৰ্ডাৰ বুলি, কিন্তু দুদিন আগত এটা চেনেলৰ জৰিয়তে হিতেশ্বৰ বৰ্মন ডাঙৰীয়া স্পষ্টীকৰণ দিছে। কিন্তু তেনেকুৱাকৈ স্পষ্টীকৰণ নিদি মই ভাবোঁ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু হিতেশ্বৰ বৰ্মনক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, আপুনি ক্লিন শ্বিট লৈ আহক।
আৰু আপুনি এজাহাৰ দিয়ক, আপুনি মানহানি কেছ কৰিব পাৰে যদি এইটো আপোনাৰ চিগনেচাৰ নহয়। আপুনি ক্লিন শ্বিট লৈ আহক। আমি বিচাৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠীটো উপমূলঙা কৰাৰ নিচিনা জনগোষ্ঠী নহয়। গতিকে আপোনালোকে কোচ ৰাজবংশী জনগোষ্ঠীৰ দায়িত্বভাৰ হাতত লৈ জনগোষ্ঠীটোক উপলঙা কৰিব নোৱাৰে। যদি আপোনালোকে নিজৰ পথ চম্ভালিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অব্যাহতি লওক আৰু কোচ ৰাজবংশী জনগোষ্ঠীক এই কমতাপুৰ অটোনমাস কাউন্সিলক চৰকাৰে তেতিয়া দায়িত্ব দিব আৰু তাৰ মাজতো ভাল মানুহ আছে, এই ভাল মানুহক দায়িত্ব দি মুঠৰ ওপৰত আমাৰ 6 মাহৰ ভিতৰত অন্তৱৰ্তীকালীন কমিটিখন ভংগ কৰি ইলেকশ্যন ডিক্লেয়াৰ দিব লাগে। কেইটামান নিউজ চেনেলত আমি দেখা পাইছো আমাৰ মুখ্য কাৰ্যবাহী পৰিষদ গকুল বৰ্মনৰ যি নাৰী কেলেংকাৰী, তেওঁৰ ব্যক্তিগত জীৱনত আমি হস্তক্ষেপ কৰিব নাযাওঁ, কিন্তু তেখেত যেহেতু কমতাপুৰ অটোনমাস কাউন্সিলৰ মুখ্য কাৰ্যবাহী পৰিষদ, গতিকে তেওঁৰ কথাটো টিভি চেনেলৰ লগতে বিভিন্ন ছচিয়েল মাধ্যমত বাতৰি প্ৰচাৰ হৈয়ে আছে। সেইকাৰণে আমি গকুল বৰ্মন ডাঙৰীয়াৰ লগতে আমি অসম চৰকাৰক আহ্বান জনাইছো, গকুল বৰ্মন ডাঙৰীয়া তেওঁ যদি নিৰ্দোষী তেতিয়াহ'লে তেওঁ সাব্যস্ত কৰক, তেওঁক এজাহাৰ দিয়ক বা তেওঁ ক্লিন শ্বিট লৈ আহক। নহ'লে কোচ ৰাজবংশী জনগোষ্ঠীয়ে কেতিয়াও আমাৰ নিচিনা সংগঠনৰ যিমান সংগঠন আছে সংগঠনক বিশ্বাসত নল'ব। গতিকে মই আহ্বান জনাইছো যিসকল পাৰিষদ বা আমাৰ সাধাৰণ মেম্বাৰ, অধ্যক্ষ, উপাধ্যক্ষ যিসকলে দুৰ্নীতিত জড়িত হৈ আছে তেখেতসকলক অসম চৰকাৰে তেখেতসকলক অব্যাহতি দিব লাগে, তেখেতসকলক বহিষ্কাৰ কৰিব লাগে কাউন্সিলৰ পৰা আৰু কাউন্সিলৰ অনতি পলমে খুব কম সময়ৰ ভিতৰত সমষ্টি নিৰ্ধাৰণ কৰি ইলেকশ্যন ডিক্লেয়াৰ কৰিব লাগে। এইটোৱে আমাৰ দাবী। কমতাপুৰ অটোনমাস কাউন্সিল আমি বিচৰা নাই। আমাৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটোৱে আমাৰ মুখ্য দাবী। চাওক আপোনালোকে 1949 চনৰ 28 আগষ্ট তাৰিখত 1947 চনত ভাৰত স্বাধীন হৈছিল। 1949 চনৰ 28 আগষ্ট তাৰিখলৈকে কমতাপুৰ ৰাজ্য আছিল, কোচবিহাৰ ৰাজধানী আছিল। কিন্তু আমাৰ এইটো আমাৰ মুখ্যম দাবী, কিন্তু অসম চৰকাৰে কি কৰিলে যে আপোনালোকে এইটো লওক। তাৰপিছতে আমিও ভাবিলো যিহেতু ইমান দিনে কোচ ৰাজবংশী জনগোষ্ঠীটোৱে আমি আন্দোলন কৰি আছো, আমাৰ একো হোৱা নাই, নামনি অসমত এটা সীমা সাঙুৰি অটোনমাস কাউন্সিল দিলে তাৰ দ্বাৰা কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে কমতাপুৰত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধৰে উন্নতি হ'ব। কিন্তু আমি দেখা পালো দুখ আৰু পৰিতাপৰ বিষয়, ইয়াত উন্নতিৰ মানে অপজিত হৈ গ'ল, অৱনতিয়ে দেখা পোৱা গ'ল আৰু কেলেংকাৰী যেন দেখা পোৱা গ'ল। তাৰ কাৰণে আমি দুখিত আৰু কোচ ৰাজবংশী জনগোষ্ঠীটো যাতে অইন জনগোষ্ঠী উপলুঙা কৰিব নোৱাৰে তাৰ কাৰণে যিসকল দুখী ব্যক্তি তেখেতসকলক মই আহ্বান জনাইছো আপোনালোকে নিজৰ পথটো এৰি দি আপোনালোকে আঁতৰি যাওক, তেতিয়াহ'লে আপোনালোকৰ আমি ব্যক্তিগত সমস্যাত আমি হস্তক্ষেপ নকৰিম। মই আনিবেদ গোৱাৰ পৰা আকাশৰ সভাপতি। আজি আমি প্ৰেছ মিট অহাৰ এটা কাৰণ হ'ল যে কেইদিনমান ধৰি আমি বিভিন্ন ছচিয়েল মিডিয়াৰ যোগে বিশেষ কৰি ND24ক দেখা পাই আছো যে এই কমতাপুৰ অটোনমাস কাউন্সিলখনৰ মুখ্য কাৰ্যবাহীৰ পৰা আৰম্ভ কৰি সাধাৰণ সদস্যলৈকে যি দুৰ্নীতিৰ কাম চলি আছে, এই কামখিনিক বা এই ঘটনাখিনিক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে KSC বাসীয়ে সাধাৰণভাৱে মানি লোৱা নাই। ইয়াতে কমতাপুৰ অটোনমাস কাউন্সিল বাসীৰ লগতে সমগ্ৰ অসমবাসী লজ্জানত হৈছে। ইয়াত কথা হৈছে যে কমতাপুৰ অটোনমাস কাউন্সিলৰ মুখ্য কাৰ্যবাহী পৰিষদ যিজন গকুল বৰ্মন ডাঙৰীয়াৰ তেখেতৰ নাৰী জড়িত কেলেংকাৰীত নাম সাঙৰ খাইছে। কিন্তু এটা দুঃখজনক কথা যে এজন KSCৰ মুৰব্বী হৈ ইয়াৰ নামটো ইয়াতে নাৰী জড়িত কাৰণত অন্তৰ্ভুক্ত হৈছে। কিন্তু আমি বিচাৰো যে ইয়াত তদন্ত হ'ব লাগে। তাৰপিছতে যিজন চেয়াৰপাৰ্চন হিতেশ্বৰ ডাঙৰীয়া আছে, 34 কোটি টকাৰ এটা দুৰ্নীতি আমি দেখা পাই আছো বা ভুৱা কথা ওলাইছে, তাৰ তদন্ত হ'ব লাগে। আৰু মই মানি জনদৰতী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাওঁ যে অনতিপলমে এই অটোনমাস কাউন্সিলখন ভংগ কৰি এই কমতাপুৰ অটোনমাস কাউন্সিলখনৰ ভংগ কৰি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বাৰ্থত বা সন্মানৰ ওপৰত লক্ষ্য ৰাখি 3 মাহৰ ভিতৰতে নিৰ্বাচন পাতিব লাগে আৰু নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত প্ৰাৰ্থীকে এই দায়িত্ব অৰ্পণ কৰিব লাগে। বিশেষ কাৰণত সংবাদমেল এইজনে পাতিব লগা হৈছে যে যোৱা আপোনালোকে জানে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আমাৰ অধিকাৰ, যি আমাৰ দাবী, আমি 1990 চনৰ পৰাই আক্ৰাছ হৈ কিন্তু বিভিন্ন সময়ত আন্দোলন কৰি আহিছিল। বিভিন্ন সময়ত আমি ধাৰাবাহিকভাৱে বিভিন্ন পন্থাত আমি কাৰ্যসূচী হাতত লৈ আজি
এই বর্তমানের যে আমার অটোনমাস কাউন্সিল আমার সরকারে গঠন করে দিছিল, আমার কোচ রাজবংশী জনগোষ্ঠীর যে সংগ্রাম, যে জাতি উদ্ধারের সংগ্রাম, বিশেষ করে আগ্রাসী যে ভূমিকা লইছিল, এই ভূমিকা লওয়ার যিখিনি সন্মান বা যিখিনি গভর্নমেন্টে বা অসম সরকার যিখিনি চিন্তা চর্চা করে আমার ক্ষমতাপুর অটোনমাস কাউন্সিল গঠন করে দিছিল, এই ক্ষেত্ৰত আমি কিন্তু একপক্ষীয়ভাবে আমি কিন্তু গ্রহণ করা নাছিলো প্রথম পর্যায়ে। কারণ আমি ভাবিছিলো যে কোচ রাজবংশী জনগোষ্ঠীর সামগ্রিকভাবে আমি কিবা এটা উন্নতি বা আমার যিখিনি দাবি এইখিনি আমাক লাগে, কিন্তু বিশেষ কারণত গভর্নমেন্টে কিবা এটা চিন্তা করে কোচ রাজবংশী জনগোষ্ঠীর যি সংগ্রামের প্রতি সম্মান জানাই সৰুকৈ এটা কাউন্সিল আমাক গঠন করে দিছিল। এই কাউন্সিলখানে কিন্তু কোচ রাজবংশী জনগোষ্ঠীর কবলৈ গেলে এটা বিপদ বা এটা আমাক কি কম এটা ধ্বংসৰ মুখত ঠেলি দিছে। যেতিয়াই কোচ রাজবংশী জনগোষ্ঠীর উন্নতির কারণে বিশেষকৈ এখনমান জিলা সাঙুৰি লৈ যি ক্ষমতাপুর অটোনমাস কাউন্সিল গঠন করে দিছিল, তেতিয়াৰ পৰাই কিন্তু কোচ রাজবংশী জনগোষ্ঠীর আন্দোলনকে ধরি আমার যে দাবি জনজাতিকরণের ক্ষমতাপুর রাজ্যের দাবি, এই আন্দোলন কিন্তু একদম ধ্বংসৰ মুখত ঠেলি দিছে। তথাপিতো আমি কোচ রাজবংশী জনগোষ্ঠীর যে আমার সর্বাঙ্গীন উন্নতির কারণে যে আমি চিন্তা চর্চা এতিয়াও আমার অব্যাহত আছে। আর বিশেষ করে আমি দুঃখ পাইছো যে যোৱা কিছুদিন ধরে কোচ রাজবংশী জনগোষ্ঠীর উন্নতির কারণে যিখিনি কাউন্সিল গঠন করে দিছিল, বিশেষ করে কেএসি ক্ষমতাপুর অটোনমাস কাউন্সিল, এই কাউন্সিলখনত যিখন নাকি ইন্টারিম বডি গঠন করে দিছিল, আজি কোনো এজন ব্যক্তি আজি কবলৈ গেলে দুখ লাগে, কবলৈ গেলে আমি লজ্জিত বা আমার কোচ রাজবংশী জনগোষ্ঠীর আমি এটা আমার সবই মনত আঘাত আনি হয়েছে যে কোচ রাজবংশী জনগোষ্ঠীর সৰুকৈ এখন কাউন্সিল গঠন করে দিছে, তাতে কোনো ধরনের পারফেক্ট বা কোনো ধরনের যোগ্যতা ব্যক্তি নাই। আসলে যিজন চিফ, বিশেষ করে আমার গকুল বর্মন ডাঙরিয়ার যে ধরনের ইলিগেশন আহি আছে, আর বিশেষ করে অধ্যক্ষ হিতেশ্বৰ বর্মন ডাঙরিয়ার নামত যে ধরনের ইলিগেশন আহি আছে, আর কিছুদিন পূর্বেই ক্ষমতাপুর অটোনমাস কাউন্সিলের যেটা ভুয়া সহি জালিয়াতি করে যে আমার ওয়াক অর্ডার ওলাইছিল, এটার পিছত আনটা কবলৈ গেলে এটা দুর্নীতির অভিযোগ আহিছে। এই ক্ষেত্ৰত আমি বিশেষ করে অসম সরকারক আমি দাবি জানাইছো যে আপোনালোকে যে আমার ক্ষমতাপুর অটোনমাস কাউন্সিল গঠন করে দিছিল কোচ রাজবংশী জনগোষ্ঠীকে ধরি এই অঞ্চলের বিভিন্ন জাতি জনগোষ্ঠীর মানুহৰ যে উন্নতির কারণে যে ক্ষমতাপুর অটোনমাস গঠন করে দিছিল, এই ক্ষেত্ৰত আপোনালোকে অলপ চোকা দৃষ্টিত আপোনালোকে রাখক।